বন্ধুসকল মই আজি বনাম পাতত দিয়া মাছ আৰু কেনেকৈ বনাম গোটেই ৰেচিপিটো স্কিপ নকৰাকৈ চাই থাকক। নিশ্চয় চাই ভাল লাগিব। ভাল লাগিলে লাইক শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। বন্ধুসকল মই এয়া ধুনীয়াকৈ কলপাত এটা কাটি কৰি ল'লোঁ আৰু এই কলপাত গছটো নতুন হৈছে আৰু তাৰ পৰাই ছিঙি কৰি ল'লোঁ আৰু এতিয়া মই ধুনীয়াকৈ এটা জোখত কাটি কৰি ল'লোঁ আৰু মোৱা মাছখিনি ধুনীয়াকৈ বাছি কৰি ল'লোঁ আৰু মোৱা মাছ দি পেলাই বনাম। আৰু এতিয়া মই পাতখিনি অলপ টাৱাত অলপ গৰম কৰি ল'লোঁ আৰু এতিয়া মোৱা মাছখিনিত মই কি মিক্স কৰিম এইখিনিও দেখুৱাই আছোঁ। আৰু মই সৰিয়হ পিছা দি পেলাই বনাম আৰু সৰিয়হ পিছাত মই শুকান জলকীয়া, কেঁচা জলকীয়া, নহৰু পিচি পেলাই একেলগে পিচি কৰি ল'লোঁ আৰু এতিয়া মাছখিনিত মই মিঠাতেল, হালধি, নিমখ আৰু পিছা মছলা আৰু কেঁচা জলকীয়া, পিঁয়াজ অলপ দি পেলাই ধুনীয়াকৈ সানি কৰি ল'লোঁ আৰু টাৱা এটা পাতি পেলাই তাতে ইপিঠ সিপিঠকৈ মই ধুনীয়াকৈ সেকি কৰি ল'লোঁ আৰু বন্ধুসকল এয়া মোৰ হৈ গ'ল পাতত দিয়া মাছ। আৰু বন্ধুসকল আজি এই সহজ ৰেচিপিটো চাই কেনেকুৱা পালে ভাল লাগিলে লাইক এটা দিব। আকৌ নতুন ৰেচিপি লৈ আকৌ পুনৰ লগ পাম। আজি ইমানখিনি, বাই বাই।